নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুখিবুল হুছেইন সুধাকণ্ঠৰ জন্ম শতবৰ্ষ পূৰ্তিৰ শুভক্ষণত অসমৰ মাননীয় ৰাজ্যপালৰ দ্বাৰা সন্মানীয় বিশ্বকৰ্মা সন্মানেৰে বিভূষিত অকণি বৰুৱাৰ বাসগৃহত অৰ্কিড ৰোপণ নিউজ নৰ এক বিশেষ প্ৰতিবেদন সুধাকণ্ঠৰ 100 বছৰ বৰ্ষপূৰ্তিৰ শুভক্ষণত অসমৰ ৰাজ্যপালৰ সন্মানীয় বিশ্বকৰ্মা সন্মানেৰে বিভূষিত এগৰাকী খনিকৰ ভাস্কৰ্য শিল্পী অকণি বৰুৱাৰ যোৰহাটৰ কমাৰখাটোৱালৰ বাসগৃহত সুধাকণ্ঠ আৰু তেখেতক সন্মান জনাই প্ৰকৃতিপ্ৰেমী অৰ্কিড বয় আৰু অসমীয়া ছবিৰ প্ৰচাৰ প্ৰসাৰৰ কৰ্মী সমীৰ ৰয়ে কেইবা প্ৰকাৰৰ অৰ্কিড ৰোপণ কৰে। অনুষ্ঠানত অকণি বৰুৱাৰ লগতে তেখেতৰ পত্নী ভাতৃ সমাজকৰ্মী বিজয় ৰেগন অধিবক্তা মিষ্টাৰ সেনাপতি আৰু চুবুৰীয়াসকল উপস্থিত আছিল। সব সকলোৱে ভাল কৰিব পাৰে। আগত তেওঁ মিলো চলাইছিলে, এতিয়া মানে মিলটো বন্ধ হ'ল। তেখেতে মুখেৰে কথা পাতিব নোৱাৰে আৰু কাণেৰে কম শুনে হয়। হ'লেও তেওঁ মানে আমাতকৈ বহুত হেৰি আৰু বহুত প্ৰতিভা আছে। তেওঁ মানে বহুত হেৰি কৰিব পাৰে। তেখেতে বিশেষকৈ কি মানে তৈয়াৰ কৰে? তেওঁ হেৰি এইবোৰ কি গুৰু আসন বনায়। হয়, তাৰপিছত আৰু এইবোৰ গুৰু আসনৰ লগত যিবোৰ বস্তু আৰু মানে ধৰি লোৱা খগাৰ পৰা আদি কৰি এনেকুৱা বনায়। এইবোৰ পাচি খুৱাইও আগত বনাইছিলে, আজিকালি বাৰু সেইবোৰ বন্ধ কৰা হ'ল আৰু। এয়া হৈছে মোৰ সদৰ দাদা। তাৰপিছত তেওঁৰ ক্ষেত্ৰত অতীতৰ পৰা অশেষখিনি অৰিহণা সমাজৰ ক্ষেত্ৰত দেখুৱাই গৈছে। ঠিক তেনেদৰে ধৰি লওক নিজ কৰ্ম হিচাপে ধৰি লওক যথেষ্টখিনি হেৰি হৈছে আৰু সেই দিশত ধৰি লওক পুৰস্কৃত হ'বলৈ তাৰমানে সক্ষম হৈছে কি বিভিন্ন ধৰণৰ কাম বন গাড়ী বাগীৰ পৰা আদি কৰি ধৰি লওক বিশ্বকৰ্মাৰ যিখিনি যাবতীয় ধৰি লওক হেৰি কাম কাজ বাঁহৰ কামৰ পৰা কাঠৰ কাম ঠিক তেনেদৰে সকলোখিনি তেখেত হাতে কামে এজন খনিকৰ তেখেতৰ বিশেষ কিবা ভাল লগা কথা বা ক'বলগীয়া কথা তেখেতৰ ক্ষেত্ৰত কি হয় কিবা নতুন বস্তু এটা দেখিলে সেই বস্তুটো কেনেকৈ কি হ'ল গতিকে উদ্ঘাটন কৰি পেলাই ধৰি লওক মই পাৰিম নেকি, ধৰি লওক বাঁহৰ কিবা এটা দেখিলে কাঠৰ কিবা এটা নিজে বনাব পাৰি সেই তেনেকুৱা ধৰণৰ গাড়ী এখন কেনেকৈ চলাই নিব পৰা হ'ব কি কথা কি কথা এইবিলাক আগ্ৰহী তাৰমানে হয়। এটা অনুসন্ধিত এটা মন এটা আছে হয়। সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও।